বন্দীখানাৰ জৰ্ণাৰচৰত আনন্দ মেলা দক্ষিণ শালমাৰাৰ জৰুৱা বন্দীখানাৰ জৰ্ণাৰচৰ দ্বিতীয় খণ্ডগাঁৱত আনন্দ মেলা অনুষ্ঠিত হয় আনন্দ মেলা নামত মেলাস্থানত ৰংৰঙীয়াভাৱে জুৱা খেল চলিছিল বুলি কিছুমান লোকে অভিযোগ উঠাইছে ইপিনে জুৱা খেলুৱৈসকলৰ লগত জৰুৱা বন্দীখানা উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগত গোপন মিতৰালি কৰি মোটা অংকৰ ধনৰ বিনিময়ত জুৱা খেল চলিছিল বুলি অভিযোগ উঠাইছে এই অভিযোগ উঠাৰ পিছত জাঙুৰ খাই উঠিছে সচেতন মহল সাংবাদিকৰ আগত একাংশ ব্যক্তিয়ে কয় আনন্দ মেলাত কোনো ধৰণৰ জুৱা খেল হোৱা নাই জৰুৱা বন্দীখানাৰ গৰিমা বিনষ্ট কৰাৰ বাবে এনেধৰণৰ কিছুমান হোৱা অভিযোগ তুলিছে একাংশ ব্যক্তিয়ে আনকি বেলেগ ঠাইৰ জুৱা খেলৰ ভিডিঅ' লগাই আনন্দ মেলাৰ নাম লৈছে আনন্দ মেলাৰ পৰিচালনা সমিতিয়ে কয় স্কুলীয়া ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ নাগৰদলা চাৰ্কাছ বিভিন্ন খেল ধেমালি আমি দেখুৱাইছো নহয় আমি ইয়াতে তো জুৱা খেলা দেখা নাই এইখিনি সময়ত আমি আনন্দ উপভোগ কৰি আছো নতুন বছৰ হিচাপে আমাৰ ইয়াতে মেলা পাতিছে এখন আমি ৰাতি উপভোগ কৰো আৰু আমি ইয়াতে জুৱা খেল দেখা নাই ইয়াত কোৱা হৈছে যে বন্দীখানা উপ আৰক্ষী চকী যিগৰাকী আৰক্ষী বিষয়া আছে তেখেতে মোটা অংকৰ ধন লৈ জুৱা খেলে পয়াবৰ দিছে সেইটো মন্তব্যত আমি গৰিহণা দিছো আমি এখানে জুৱা খেলা দেখা নাই জুৱা খেলা মুঠতে হোৱাই নাই এইখিনি অকল মেলা চলি আছে আচ্ছা যেটো ভিডিঅ' ফুটেজ এটি কৰ পৰা দিছে তেখেতে হয়তো বেলেগ কবাৰ হ'ব পাৰে কিন্তু এইখিনি সময়ত আমি ৰাইজৰ পৰা আপোনালোকে সুধি চাওক কোনো আমি দেখা নাই জুৱা খেলা আমি বন্দিখানা থেকে এসে আনন্দ মেলায় জরুয়া চৌধুরী বাজার এখানে মেলায় দোকান করছি কিসের দোকান মিষ্টির দোকান মেলা কয়দিন থেকে চলে আসে এটা মেলা চলছে 4 তারিখের থেকে ইয়াতে জুয়া খেলা হৈছিল কি না না এখানে কোনো জুয়া টিয়া খেলা হয়নি বাতৰি পৰিছিল ইয়াতে জুয়া ওটা মিথ্যা কথা মিথ্যা বাতরি করেছে জুয়া খেলা হয় নাই না না একদিনও জুয়া খেলা হয় না এখানে আর ওই মেলায় স্কুলের যেগুলা ছাত্রছাত্রী সব নাগরদোলা সার্কেস এগুলো সব ফ্রি দেখা মানে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে মানে টকা লোৱা নাই টাকা নয় না ফ্ৰী সব ফ্রি ডেইলি ডেইলি গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন PI নিউজ